নমস্কাৰ পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলো। আজি ৰাতিপুৱাৰ পৰা মনটো বহুত বেছি ভাল লাগিছে, কাৰণ আজি পুৱাই 7:30 মান বজাত 12 বছৰৰ মূৰত আমাৰ ঘৰত অতি মৰমৰ ভাইটি এজন আহি ওলালে আৰু ভাইটিক দেখি বহুত বেছি মনটো ভাল লাগিল। আৰু সেইজন ভাইটি মোৰ নিজৰ বা তেজৰ সম্বন্ধীয় নহয়, তথাপিও অতি মৰমেৰে বনাই লোৱা ভাইটি আছিল। আজি বহুতখিনি কথা পাতিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। মোবাইলটো উলিয়াবলৈ থাকি গ'ল। ফূৰ্তিত কথা পাতি সময়খিনি এনেকৈ পাৰ কৰিলোঁ আৰু ভাইটি গুচিয়ে গ'ল ঘৰলৈ উভতি। ভাইটি বিশেষ এটা কামত গোলাঘাট মেডিকেলত আহিছিলে, আহি হঠাতে মোৰ ঘৰত আহি উপস্থিত হ'ল আৰু উপস্থিত হৈ বহুতখিনি কথা পাতিলোঁ, বহুত বেছি ভাল লাগিল। আৰু এয়া ভাইটিয়ে বহুত মৰমেৰে এইখিনি পাচলি ৰাতিপুৱা ৰাখোঁতে ৰাস্তাৰ কাষত পালে বোলে আৰু কিনি বায়েকৰ কাৰণে মৰমেৰে আনি দিছে। লাই শাক, এনেকুৱা মৰমবোৰ দেখিলে মানে মনটো বহুত বেছি ভাল লাগি যায়। এয়া ইমান ধুনীয়া লাই শাক আনি দিছে। ভাইটিৰ নামটো এচাও গগৈ হয় দেই, আৰু ভাইটিৰ ঘৰ বালিপথাৰ বাগজানৰ হয়। মোৰ অতি মৰমৰ ভাইটি হয়, সৰুকালৰ। মোতকৈ বহুত সৰু, কিন্তু বাই বুলি সদায় গাঁৱত থাকোঁতে পিছে ঘূৰি ফুৰে আৰু বহুত মৰমৰ হয় ভাইটিজন। এয়া লাই শাক, ধুনীয়া লাই শাক আনি দিছে। আজি এয়াকে বনাই খাম, বহুত বেছি সোৱাদ হ'ব, কাৰণ এয়া মৰমৰ চিন হয়। লগতে ভাইটিয়ে এয়া ধনিয়া পাতো আনি দিছে বায়েকক খাবৰ কাৰণে। ভাইটিজনক ভিডিঅ'হে কৰা নহ'ল দেই। 12 বছৰৰ আগত আমাৰ কেৰিনৰ প্ৰথম জন্মদিনত আহিছিলে গোলাঘাটলৈ, আৰু আজি আহিছে। গাঁৱলৈ গ'লে ৰাস্তা ঘাটে লগ পাওঁ ভাইটিক খন্তেক সময়ৰ কাৰণে, কিন্তু মোৰ ঘৰত 12 বছৰৰ মূৰত আজি আহিছে আৰু সুদাহাতে অহা নাই। এয়া মৰমৰ চিনস্বৰূপে এয়া লৈ আহিছে। থেংক ইউ। যদি ভিডিঅ'টো চাই আছা, কমেণ্ট এটা কৰিবা দেই। তোমাৰ মৰম সদায় আমাৰ লগত থাকিব। এতিয়া মৰমেৰে পোৱা উপহাৰটো ভগাই খাম। আমাৰ বৰ্জনাহঁতক অকণমান দি দিম, ভগাই খালে ভাল লাগে। আজিলৈ আহোঁ, বাই।